নমস্কাৰ বন্ধু বান্ধৱীবিলাকে মই পবিত্ৰ মুদা ইউটিউব চেনেলটোৰ পৰা আজি সকলোকে স্বাগতম জনাই আজি সেয়া মহালয়া বুলি আমিও এপাক ওলাই আহিলোঁ এয়া আৰু দেৰগাঁও পৰিৱেশ চাই লওক আপোনালোকে এবাৰ মানুহৰ সমাগম আৰু আপোনালোকে আজি মহালয়াৰ সকলো লোকে আন্তৰিক শুভেচ্ছা জনালোঁ। আমি বৰ্তমান দেৰগাঁও ৰাজহুৱা পূজা মণ্ডপৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে কেনেধৰণে কি বনাইছে সকলোবোৰ দেখাই থাকিম। আৰু দেৰগাঁও পূজা মণ্ডপবিলাক বনাই থকা হৈছে, সম্পূৰ্ণ হোৱাগৈ নাই এতিয়াও, বৰ্তমান কিছু কাম বাকী আছে। আৰু দেৰগাঁও ৰাজহুৱা পূজা মণ্ডপ ভাগটো জানেই সকলোৱে, প্ৰত্যেক বছৰে নতুন নতুন কৌশলেৰে বনোৱা হয় আৰু বহুত দূৰ দূৰণিৰ মানুহ আহে চাবলৈ। এইবাৰো তেনেধৰণে বনাই থকা হৈছে। কিনো বনাইছে কি কৰিছে আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া আহি আমি দেৰগাঁও ৰাজহুৱা পূজা মণ্ডপৰ সন্মুখত পাইছোঁহি। এয়া এতিয়াও মানুহৰ সমাগম চলি আছে, চাই থাকক ভিডিঅ'টো। এইবাৰ দেৰগাঁও ৰাজহুৱা পূজা মণ্ডপক কেদাৰনাথৰ আকৃতিৰে সজোৱা হৈছে। প্ৰত্যেক বছৰে বেলেগ বেলেগ ধৰণে বনোৱা হয়, এইবাৰ কেদাৰনাথৰ আকৃতিৰে সজোৱা হৈছে ধুনীয়াকৈ। আহিব সকলোবোৰ দেৰগাঁৱত পূজা চাবলৈ।